हेलो बंधुসকল যদি আপনি আইসিআইসিআই বেংকৰ কাস্টমাৰ হয় আৰু আইসিআইসিআই বেংকৰ ইন্টাৰনেট বেংকিংৰ যেটো ইউজাৰ আইডি আৰু পাসওয়ার্ড আছে হেতু পাহৰি গৈছে আৰু আপুনি যেটো আইসিআইসিআই বেংকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ হয় হেতু ব্যৱহাৰ কৰি আইসিআইসিআই বেংকৰ ইন্টাৰনেট বেংকিংৰ লগইন হ'ব বিচাৰে তেতিয়াহলে কেনেকৈ হ'ব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো হেকলে আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি আইসিআইসিআই বেংকৰ ইন্টাৰনেট বেংকিং পেজটোলৈ গুচি যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহি গৈছো ইয়াত আমি গুগল ওপেন কৰি লৈছো গুগলত আমি টাইপ কৰিম iciicibank.com আৰু এইটো লিখি সাৰ্চ কৰি দিম যেতিয়া সাৰ্চ কৰিম আইসিআইসিআই বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাৰ লিংকটো আহিব আইসিআইসিআই বেংক পাৰ্সোনাল বিজনেস কৰ্পোৰেট এণ্ড এনআৰআই বেংকিং এইটোৰ ওপৰত আমি ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আমি আইসিআইসিআই বেংকৰ যেটো লগইন পেজ আছে হোম পেজ আছে হেতুত আহি যাম ইয়াত ৰাইট সাইডৰ আপাৰ কৰ্নাৰত আপুনি দেখা পাব লগইন এটা বটন তাৰ ওপৰত কাৰ্সাৰটো ৰাখিব আৰু কাৰ্সাৰটো ৰাখাৰ লগে লগে আপুনি এখন লিষ্ট পাব তাৰ ভিতৰত পাৰ্সোনাল বেংকিংৰ যেটো অপচন আছে পাৰ্সোনাল তাৰ ওপৰত ক্লিক কৰক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি লগইন টু ইন্টাৰনেট বেংকিংৰ অপচন পাব ইয়াত প্ৰথমতে ইউজাৰ আইডি পাসওয়ার্ড ব্যৱহাৰ কৰি যেটো লগইন হ'ব পাৰে হেতু অপচন আছে দুই নম্বৰতে আছে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো ব্যৱহাৰ কৰি লগইন হোৱাৰ অপচনটো গতিকে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ ওপৰত এই কাৰ্ডালত ক্লিক কৰি দিম এতিয়া আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো ইয়াত ভৰাবলৈ কোৱা হ'ব আপোনাৰ আইসিআইসিআই বেংকৰ লগত যেটো ৰেজিষ্টাৰ্ড মোবাইল আছে হেতু ভৰাই দিয়ক আৰু এইটো যে ক্যাপচা কোড আছে 69 - 67 হেতু ইয়াত লিখিব লাগিব 2 তাৰ পিছত অথেন্টিকেট অপচনটোৰ ওপৰত ক্লিক কৰি দিয়ক অথেন্টিকেটৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টৰ লগত যিখন এটিএম কাৰ্ড লিংক আছে তাৰ কেইটামান সংখ্যা ইয়াত দেখুৱা হ'ব সেই কাৰ্ডখনৰ যেটো এটিএম পিন আছে এই বক্সত লিখিব লাগিব গতিকে আপুনি বক্সত এটিএম পিনটো লিখি গেট ওটিপিৰ ওপৰত ক্লিক কৰি দিয়ক গেট ওটিপিৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে হেতুত এটা 6 ডিজিট ওটিপি পঠোৱা হ'ব সেই ওটিপিটো ইয়াত ভৰাব লাগিব এই বক্সত তাৰ পিছত লগইন কৰি দিয়ক এতিয়া তাত লগইন কৰি দিয়াৰ লগে লগে আপুনি বিনা ইউজাৰ আইডি পাসওয়াৰ্ডৰে আপোনাৰ একাউণ্টত লগইন হৈ গল বন্ধুসকল এনেকৈ আপুনি যদি আপোনাৰ আইসিআইসিআই বেংকৰ আইডি পাসওয়াৰ্ডটো পাহৰি গৈছে বা আপুনি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোৰ মাধ্যমত লগইন হ'ব খুজিছে তেতিয়াহলে সহজতে আপুনি এই প্ৰচেছটো ফলো কৰি লগইন হ'ব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি আইসিআইসিআই বেংকৰ ইন্টাৰনেট বেংকিংত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো ব্যৱহাৰ কৰি লগইন হ'ব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে এই ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ